নমস্কাৰ, আপোনালোকে সকলোকে ধন্যবাদ দিছোঁ। আমি প্ৰত্যেক বছৰতে আমি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে আমি হাই স্কুল আৰু হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা পত্ৰ দি আহিছোঁ। আৰু আজি 2026 বৰ্ষৰ আমি যিসকল উত্তীৰ্ণ হৈছে হাই স্কুল আৰু মেট্ৰিক, আমি প্ৰায় 130টা ছাত্ৰ ছাত্ৰী আমি পাইছোঁ। আৰু তাৰে আমি 31গৰাকী আমি পাইছোঁ মানে লেটাৰ লোৱা ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন, আৰু ফাৰ্ষ্ট ডিভিজন পাইছোঁ আমি প্ৰায় 15জন, বাকী ছেকেণ্ড ডিভিজন পাইছোঁ আৰু বাকীখিনি থাৰ্ড ডিভিজন। আমি যিহেতু এই চাহ জনগোষ্ঠীৰ এটা মানে আমি এটা দুৰ্বল জনগোষ্ঠী হিচাপত আমি গণ্য কৰোঁ, যিহেতু আমাৰ মা দেউতাসকল আমাৰ জনগোষ্ঠীটো ইমান সজাগতা নহয় স্বাস্থ্য মানে শিক্ষা ক্ষেত্ৰত। আমি তেনে অৱস্থাত আমাৰ এই লাইন বা গাঁওবিলাক আমাৰ জনগোষ্ঠী যিসকল আছে বৰ এটা পঢ়াৰ পৰিৱেশটো নাই। তেনে অৱস্থাত তেখেতসকলে যি আজি ফাৰ্ষ্ট ডিভিজন কৰিছে, উত্তীৰ্ণ হৈছে, কোনোবাই ছেকেণ্ড ডিভিজন উত্তীৰ্ণ হৈছে, কোনোবাই থাৰ্ড ডিভিজনো যে উত্তীৰ্ণ হৈছে, আমি সকলোকে আমি শলাগ দিছোঁ। আৰু তেখেতৰ আগন্তুক যিসকলে মেট্ৰিক পাছ কৰিছে, আমি থাৰ্ড ডিভিজন মেট্ৰিক পাছ কৰিছে, আমি তেখেতক আমি সন্মান জনাইছোঁ আৰু আশীৰ্বাদ দিছোঁ, আৰু তেখেতক আমি উৎসাহিত কৰিছোঁ যে তেখেতে হায়াৰ ছেকেণ্ডেৰীতে ভাল ফলাফল কৰিব। আমি তেনেকৈ আশাবাদী লৈ আমি এই সম্বৰ্ধনা পত্ৰ দিছোঁ। আৰু আপোনালোকে নিশ্চয় জ্ঞাত, আজিৰ তাৰিখত আমি যদি এই জনগোষ্ঠী হিচাপত জীয়াই থাকিব হ'লে বা অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপত জীয়াই থাকিব হ'লে প্ৰথম আমাৰ মেৰুদণ্ড হ'ল শিক্ষাটো। আমি শিক্ষা অবিহনে কোনো জাতি জনগোষ্ঠী আগবাঢ়ি যাব নোৱাৰিব। আমাৰ মেইন কৰ্মই হৈছে আমাৰ শিক্ষা, আৰু শিক্ষাৰ পৰাই আমিহে তেতিয়া শিক্ষাৰ যিটো আমি আগবঢ়াই যাম, তেতিয়া এইটোৰ ওপৰতে আমি পৰিচয় হ'ব। আপোনালোকে নিশ্চয় জ্ঞাত, আপোনালোকে আজি আমাৰ বিভিন্ন বস্তু চব হেৰাই যায়। আমাৰ ক'ৰবাত এক্সিডেণ্ট, মোৰ গাড়ী আছে, এক্সিডেণ্ট হৈ যাম, ক'ৰবাত ভাঙি যাব, মোবাইলটো পৰি যাব, কিন্তু শিক্ষা এটা মেইন বস্তু সেই কোনো চুৰ কৰি লৈ যাব নোৱাৰিব। আৰু আমি এই জনগোষ্ঠীটো আমি উত্তৰণ ক্ষেত্ৰত আমি শিক্ষাৰ দিশত যদি আগুৱাই লৈ যাম, তেতিয়াহে জনগোষ্ঠীটো আমাৰ পাতৰ জাতিটো আগবঢ়াই যাব। পাতৰ জাতিটো যদি আগবঢ়াই যাব, আৰু বেলেগ জাতিটো আগবঢ়াই যাব। বেলেগ জাতি আগবঢ়ালে অসমতো চহকী হৈ যাব, অসমটো ডেভেলপ হৈ যাব। আমি অসমৰ স্বাৰ্থত, বৃহত্তৰ স্বাৰ্থত আমি এই শিক্ষাৰ দিশটো উত্তৰণ ক্ষেত্ৰত আমি অতি পাৰি লাগি আছোঁ। আৰু এটা মূল সতি আমি ধৰিছোঁ শিক্ষাটো আমি যিকোনো মাধ্যমত, যিকোনো পৰিস্থিতিতে আমি আজি জনগোষ্ঠীৰ শিক্ষাৰ দিশত আগবঢ়াই লৈ যাবৰ কাৰণে আমি অপ্ৰান্ত চেষ্টা কৰিছোঁ। আমি মেট্ৰিক যেতিয়া পৰীক্ষাৰ আগত, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত আমি প্ৰত্যেকটা শাখা সমিতিটো আমি বিনামূলীয়াও আমি পাঠদান আমি দিছিলোঁ, যাতে আমাৰ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে আমি ভালকৈ উত্তীৰ্ণ হওক। আৰু ইয়াত আমাৰ জনগোষ্ঠী বুলি নহয়, আৰু চাহ জনগোষ্ঠী অন্যান্য ইয়াত আমাৰ যিসকল মানে উত্তীৰ্ণ হৈছে ভাল, তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। সকলোকে আমি দিম, সকলোকে আমি শুভেচ্ছা দিম, আৰু সকলোকে আমি শুভেচ্ছা দিম। অসমৰ বৃহত্তৰ অসমীয়া জাতি সত্তাৰ অন্যতম বৃহৎ জনসংখ্যা জনগোষ্ঠী হৈছে অসমৰ চাহ জনগোষ্ঠীসকল। প্ৰায় 100ৰ অধিক জাতিগোষ্ঠী সম্প্ৰদায়েৰে গঠিত চাহ জনগোষ্ঠীৰ অন্যতম এক শক্তিশালী সমৃদ্ধিশালী সাংস্কৃতিবান এটা গোষ্ঠী হৈছে পাটৰসকল। পাটৰসকলৰ সমাজৰ কুসংস্কাৰ অন্ধবিশ্বাস দূৰ কৰাৰ মানসেৰে গঠন হোৱা পাটৰ সমাজে আজি এটা ঐতিহাসিক কাম কৰিবলৈ গৈছে, যে শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিছে, কাৰণ শিক্ষাৰ অবিহনে কাৰো উদ্ধাৰ নাই। আৰু সেইকাৰণে আজি গম পাব যে ডিব্ৰুগড় জিলাৰ সমিতিৰ উদ্যোগত সদৌ পাটৰ সমাজে প্ৰায় 130গৰাকী কেৱল পাটৰ সমাজৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ কাৰণে আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। ইয়াত উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা 130গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাব। আৰু আজি মই আহি ইয়াত অভিভূত হৈছোঁ যে ইমান ডিচিপ্লিন, ইমান পাঞ্চুৱেলিটি তেওঁলোকে আহিছে, ডিচিপ্লিনেৰে আহিছে, ড্ৰেছ কৰিছে, জাতীয় সাজপাৰ পৰিধান কৰিছে। আৰু ডাঙৰ কথাটো হ'ল যে কেইবাগৰাকীও বৰেণ্য শিক্ষাবিদক নিমন্ত্ৰণ জনাইছে, মহাবিদ্যালয়ৰ শিক্ষাবিদসকলক মাতিছে, সমাজ সংগঠকসকলক মাতিছে, যে আমি শিক্ষাৰ জৰিয়তে সমাজখনক কেনেকৈ আগুৱাই লৈ যাব। যেতিয়া পাটৰ সমাজ আগুৱাই যাব, সেইদিনা চাহ জনগোষ্ঠী আগুৱাব, যিদিনা চাহ জনগোষ্ঠী আগুৱাই যাব, সেইদিনা অসমীয়া জাতিসত্তা আগুৱাই যাব। সেইকাৰণে মই পাটৰ সমাজক বহুত বহুত ধন্যবাদ জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে তেওঁলোককো মই শুভেচ্ছা জনাইছোঁ। মই গম পোৱা মতে ইমান মিনিমাম ৱেজত কাম কৰা চাহ বাগিচাৰ মাজত থাকি কেইগৰাকীমান ষ্টুডেণ্ট গম পালোঁ যে ইয়াত 5টা 6টাকৈ
ছাবজেক্টত লেটাৰ লৈছে গতিকে এইসকলক যদি আমি ভাল পৰিৱেশ দিব পাৰোঁ তেওঁলোকে নিশ্চয় আৰু ভালকৈ আগুৱাই যাব এইখিনি স্বাভাৱিকতে আমাৰো এটা দায়িত্ব আছে মই যোগেন পাটৰ আৰু দীপক পাটৰৰ নেতৃত্বত চলাই পাটৰ সমাজক শুভেচ্ছা জনাইছোঁ অনাগত দিনত চাব যে পাটৰ সমাজ অন্যান্য জাতি জনগোষ্ঠীৰ তুলনাত বহু আগুৱাই যাব বুলি মই বিশ্বাস কৰিছোঁ নাই এইটো বহুত ডাঙৰ কথা যে স্বাধীনতাৰ প্ৰায় 65-70 বছৰ পিছত যেতিয়া মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে তেতিয়া অসম বিধানসভাত চাহ বাগিচাৰ সমস্যাৰ ওপৰত এটা গোটেই দিন আলোচনা হৈছিল আৰু এই কথাখিনি ময়ে উত্থাপন কৰিছিলোঁ আৰু উত্থাপন কৰাৰ পিছত আজি পৰ্যায়ক্ৰমে কিছু কাম আৰম্ভ হৈছে আৰু কিছু বাকী আছে আজি আপোনালোকে ইয়াতে দেখিব যে যিহেতু আমি মিটিং কৰিছোঁ সম্বৰ্ধনা পাতিছোঁ তাতে আছে টি গাৰ্ডেন মডেল স্কুল পাব হাই ছেকেণ্ডেৰীলৈকে এডমিশ্যন পাব প্ৰায় 87 লাখ টকাৰে এইফালে এটা LP স্কুলৰ কনষ্ট্ৰাকশ্যনো চলি আছে এনেকৈ চাহ বাগিচাৰ প্ৰতিটো বিষয়ে আজি চৰকাৰৰ ঘৰত আহিছে আৰু আপোনালোকে জানে যে আজি দিল্লীলৈ খবৰ গ'ল যে অসমত এটা গোষ্ঠী আছে শ্ৰমিক শ্ৰেণী যি শ্ৰমিক শ্ৰেণী কোনোদিন সামাজিকভাৱে বা ৰাজনৈতিকভাৱে গুৰুত্ব নাপালে কেৱল ৰাজনৈতিকভাৱে ব্যৱহাৰ হৈ আহিলে সেই গোষ্ঠীটোক আজি চবেই অনুভৱ কৰিছে আৰু আজি গম পাইছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আহিলে এবাৰ চাহ জনগোষ্ঠীৰ কথা কয় চাহ বাগিচাৰ কথা কয় ইমানেই নহয় এইবাৰ যেতিয়া এইটো মনোহৰী তেওঁ থাকিলে ৰাতিপুৱাই তেওঁ মনোহৰী চাহ বাগিচাত নামি গ'ল তাত পাত ছিঙিছে তেওঁ ঝুমুৰ গাইছে আৰু সেইদিনা ৱৰ্ল্ড টি ডেৰ দিনা দেখিছোঁ সেইটো এটা ফেচবুকত আপলোড কৰিছে গতিকে আজি চাহ শ্ৰমিকৰ বাৰ্তাটো দিল্লীলৈ লৈ যোৱা হৈছে দিল্লী আজি শুনিছে আৰু কিছু সময় লাগিব সমাজবিলাকো আগবাঢ়ি আহিব লাগিব সংগঠনবিলাকো আগবাঢ়ি আহিব লাগিব খালি ৰাজনীতিক দলসমূহক মই আহ্বান জনাওঁ ময়ো এটা ৰাজনীতিক দল কেৱল ভোট পাবৰ কাৰণে তেওঁলোকক আমি সদায় কৈ থাকোঁ বা ব্যৱহাৰ কৰি থাকোঁ তেতিয়াহ'লে এই জনগোষ্ঠী পিছুৱাই থাকিব গতিকে ৰাজনীতি বেলেগ কথা সামাজিকভাৱে সাংস্কৃতিকভাৱে একেলগে লৈ আমি যাব পাৰিম আৰু এইকাৰণে মই চবেই জানে এতিয়া ৰাজ্যসভাৰ মই সাংসদ তথাপিও যিহেতু দুলীয়াজান সমষ্টিত হৈ আছে দীপক পাত্ৰে টেলিফোন কৰিছিলে মই ক'লোঁ যে সমাজ সদায় থাকিব ৰাজনীতিত আজি আছোঁ কালি নাথাকিব পাৰোঁ কিন্তু সমাজত জন্মিছোঁ সমাজতে থাকিম সমাজতে এদিন নাইকিয়া হ'লে সমাজে মোক শ্মশানলৈ লৈ যাব গতিকে সমাজক মই কেতিয়াও এৰিব নোৱাৰোঁ সেইকাৰণে সমাজ সংগঠনত যিকোনো সভা সমিতিত আহিবলৈ চেষ্টা কৰোঁ আৰু মই ভাবোঁ যে চাহ বাগিচাৰ আৰু কিছু সময় আছে এই সমস্যাবিলাক অনাগত দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমি সমাধান কৰিব পাৰিম কিন্তু কেৱল মুখ্যমন্ত্ৰীৰ ওপৰত ভৰসা কৰিলেও নহ'ব আমিও মুখ্যমন্ত্ৰীৰ ওচৰলৈ বিষয়বিলাক লৈ যাব লাগিব জনপ্ৰতিনিধি হিচাপে আমাৰ দায়িত্ব আছে সমাজৰ দায়িত্ব আছে আৰু এদিন নিশ্চয় আমি অন্যান্যৰ লগত আমি ফেৰ মাৰাই চলিব পাৰিম মোৰ বিশ্বাস আছে ধন্যবাদ সাধাৰণতে আজি জন্মদিন ময়ো গম পোৱা নাছিলোঁ আজি ৰাতিপুৱা যেতিয়া বহু মানুহ আহি গৈছে কোনোবা গামোচা লৈ আহিছে কেক লৈ আহিছে তেতিয়া গম পালোঁ মই তাৰিখটো গম পালোঁ যে মোৰ জন্মদিন আচলতে জন্মদিনটো পাহৰি যাওঁ যিসকলে মোক শুভেচ্ছা জনাইছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ জন্মদিনটোতে মই আজি এটা সমাজৰ শৈক্ষিক অনুষ্ঠানত উপস্থিত থাকি মই গৌৰৱ অনুভৱ কৰিছোঁ যে ইয়াৰ পৰা এটা শৈক্ষিক যাত্ৰা আৰম্ভ কৰিম গতিকে মই ভাবোঁ জন্মদিনটো শিক্ষাৰ জৰিয়তে আৰম্ভ কৰাটো মই বিচাৰোঁ আজি খুব ভাল অনুষ্ঠান এটা তেওঁলোকে আয়োজন কৰিছে আৰু বিশেষকৈ সদৌ অসম পাটৰ সমাজে মই আগৰ পৰাই দেখিছোঁ তেওঁলোকে শিক্ষা বিষয়ত বা অন্যান্য যিবিলাক প্ৰতিভা যিবিলাক কাম তেওঁলোকে এইবিলাকত উৎসাহ দিয়ে আজি এইটো অনুষ্ঠান আয়োজন কৰিছে হাইস্কুল শিক্ষান্ত বা উচ্চ মাধ্যমিকত যিখিনি ল'ৰা ছোৱালী ভালকৈ পাছ কৰিছে তেওঁলোকক এটা উৎসাহ যোগাবৰ কাৰণে কৰিছে আৰু মই খুব সুখী এই অনুষ্ঠানত থাকি আমি আৰম্ভণিৰ পৰাই এইবিলাকত লাগি আছোঁ আৰু মই বিশেষকৈ খুব বিশ্বাসী যে ভৱিষ্যতে চাহ বাগিচাৰ অঞ্চলৰ পৰা বিভিন্ন ধৰণৰ বিষয়ত খুব প্ৰতিভাধৰ ল'ৰা ছোৱালী ওলাই আহিব প্ৰতিভা আছে সকলোৰে প্ৰতিভা আছে কিন্তু বিকশিত নহয় চাহ বাগিচা অঞ্চলত এইটোৱে মেইন প্ৰধান সমস্যা আমাৰ বাগিচাত সেই বস্তুটো নেদেখিব মানে মই এইটো কথা আপোনাক এইটোৱে কৈ পেলাই মই খুব সুখী আমাৰ বাগিচাততো মদৰ প্ৰচলন বা মদৰ লগত জড়িত বিভিন্ন ধৰণৰ ইছ্যুবিলাক আছেই ডমেষ্টিক ভায়োলেন্সে কওক বা অন্যান্য স্বাস্থ্যজনিত কথাবিলাক কিন্তু আজি বহু বছৰ হ'ল প্ৰায় 8 পৰা 10 বছৰ হ'ল আমাৰ বাগিচাত যিটো অবৈধ মদৰ প্ৰচলন টোটেলি বন্ধ এইটো কোনো পুলিচ বা আমাৰ প্ৰশাসন বা আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা নহয় মানুহক এনকাৰেজ কৰি এৱাৰনেছ কৰি পেলাই কৰা হৈছে বিশেষকৈ মহিলাসকলৰ উদ্যোগত আপুনি এতিয়া আমাৰ ইয়াত খবৰ কৰিব পাৰে যিকোনো মানুহক সুধিব পাৰে ইয়াত অবৈধ মদৰ প্ৰচলন নাই টোটেলি বেন
আৰু এইটো মানে সেইটোৰ পৰা বহুত ধৰণৰ স্বাস্থ্যৰ ফালৰ পৰাও বা পঢ়া শুনাৰ ক্ষেত্ৰতো বা ল'ৰা ছোৱালীৰ বেলেগ মানসিক লেভেলতো বহুতখিনি উৎকৰ্ষ লাভ কৰিছোঁ। আজি প্ৰায় 15 বছৰ আমি এছিষ্টেণ্ট আৰম্ভ কৰিছোঁ, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত। যদি মেট্ৰিকত যিগৰাকী ছোৱালী আটাইতকৈ হায়েষ্ট মাৰ্ক পায় তেখেতক আমি পইচা দি পেলাই সম্বৰ্ধনা জনাই এটা উদ্গনিমূলক এটা বঁটা 12,000 টকা এনেকৈ দিওঁ। যোৱা বহু বছৰ দি আহিছোঁ। প্ৰথমতেতো কোনো নাছিলে, মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীয়ে নাছিলে। শুনি সুখী হ'ব, আজি আহি এই বছৰ আমাৰ 8টা ল'ৰা ছোৱালীয়ে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰে 7 গৰাকীয়ে ছোৱালী। গতিকে মই এবাৰ 3 গৰাকীক সম্বৰ্ধনা জনালোঁ। মোৰ খুব আশা ভৱিষ্যতে আৰু ভাল হ'ব এইবিলাকত। মই আগতেও কৈছোঁ যে চাহ বাগিচাত বহুত প্ৰতিভা আছে বিভিন্ন ধৰণৰ। মইতো কওঁ অসমৰ ভিতৰত আটাইতকৈ স্কিল পিপল যদি আপুনি ভাবে আমাৰ বাগিচা অঞ্চলত আছে। লাগে উৎসাহ আৰু এৱাৰনেছ আৰু অলপ হেণ্ড হোল্ডিং, ডেটছ ইট।